বিপুল সংবর্ধনায় ভাসলেন কাছাড় জেলার কাটিকড়ার নবনির্বাচিত বিধায়ক কমলাক্ষ দে পুরকায়স্থ। বিপুল ভোটে জয়লাভের পর বিজেপির কাটিকড়া মণ্ডল কার্যালয়ে উপস্থিত হতেই দলীয় কর্মী সমর্থকরা ঢালাও সংবর্ধনা জ্ঞাপন করেন। বাজি পটকা থেকে শুরু করে মিষ্টিমুখ, উলুধ্বনি, ধামাইল নৃত্য, এক নতুন উদ্যম, নতুন উৎসাহ পরিলক্ষিত হল মণ্ডল কার্যালয়ে। কংগ্রেস এখন মিয়াদের দল, মন্তব্য কাছাড়ের কাটিকড়ার নবনিযুক্ত বিধায়ক কমলাক্ষ দে পুরকায়স্থের। তিনি কংগ্রেসের বর্তমান রাজনৈতিক অবস্থান ও দলীয় কাঠামো নিয়ে তীব্র আক্রমণ। আর দাবি, আজকের কংগ্রেসের সনাতনী কৃষ্টি ও সংস্কৃতি নিয়ে কথা বলাও যেন নিয়ন্ত্রিত, অনুমতি ছাড়া তা বলা যায় না। তিনি অভিযোগ করেন, দলের নেতৃত্বে থাকা গৌরব গগৈ এমন একটি পরিবেশ তৈরি করেছেন যেখানে মুসলিম বিধায়কদের প্রভাব বেশি, ফলে দলীয় ভারসাম্য নষ্ট হয়েছে। তার বক্তব্য, এই পরিস্থিতির কারণে কংগ্রেস ও এআইইউডিএফ এর মধ্যে কার্যত কোনো তফাৎ নেই। মিয়া পার্টির দলত রূপান্তরিত হয়েছে কংগ্রেস। আমার হিন্দু মানুষ কেনেকে থাকিব আর হিন্দু মানুষ কংগ্রেসত থাকার কোনো পরিবেশে নাই। আর আপনি হিন্দু মানুষ যদি কংগ্রেসত যায়, যদি আপনি ওচৰে পাছৰে সব মুছলিম মানুহকেইটা থাকিব, অকলে হিন্দু মানুহ বহি কেনে কি কৰিব? আৰু সি তাৰ সভ্যতাৰ কথা ক'ব নোৱাৰিব, সি তাৰ সংস্কৃতিৰ কথা ক'ব নোৱাৰিব। আৰু যদি সি তাৰ সভ্যতা সংস্কৃতিৰ কথাখিনি কয়, যদি উল্টা সেইকেইটা বিধায়কে ধৰিব। আৰু মোৰ যেনেকুৱা অৱস্থা হৈছিল, মই বিধানসভাত কৈছিলো যে ৰাম ভক্তবিলাকে কেতিয়া আধাৰ কাৰ্ডটো পাব। আরে ভাই, মোৰ যেতিয়া CLP ৰুমত আহিলে, মুছলিম বিধায়ককেইটাই আমাক চাৰ্জ কৰি দিলে যে তুমি ৰাম ভক্ত কৈছা, তুমি ৰহিম ভক্ত কিয় কোৱা নাই? আৰু এনেকা কথা হৈছে যে কংগ্ৰেছত এতিয়া যদি আমাৰ সংস্কৃতি, সনাতন সভ্যতা সংস্কৃতিৰ কথা যদি ক'ব লগা হয়, যদি তেনেহ'লে পাৰ্মিশ্যন লৈ কেনে ক'ব লাগিব। অকলে সি ক'ব পাৰিব? সি ক'বলৈ গ'লে আৰু এটা পৰিৱেশ এটা লাগিব। নেতৃত্ব কি? গৌৰৱ গগৈ বহাই থৈছে সিহঁতে। বিধায়ক কি? গোটেইকেইটা মুছলমান বিধায়কে। এইটো এটা কথা হ'ল নেকি? সেইটো কাৰণে ইউডিএফ আৰু কংগ্ৰেছৰ মাজত এতিয়া কোনো কথা নাই। তথাপি মই ক'ম বাৰু, ইউডিএফ থাকাকালীন অৱস্থাত অন্তত সংযত আছিলে, কিন্তু কংগ্ৰেছটো আৰু ভয়ানক হৈছে। এতিয়া লাহে লাহে কংগ্ৰেছটো ইউডিএফৰ আৰু দুগুণ হৈ থিয় হৈছে। আৰু সিহঁতে ইমান ডেডিকেটেডলি কথাবিলাক কৈ থাকে। আৰু গৌৰৱ গগৈ ইমান সুন্দৰকে নামাজ পঢ়ি থাকে, আপুনি দেখিছে? কিয় পঢ়ি থাকে? যে বিধায়ককেইটা মুছলমান বিধায়ক, সি নামাজ পঢ়িব নাই, কীৰ্তন কৰিব নেকি? সেইটো কীৰ্তন কৰিব নোৱাৰিব, এই নমাজে পঢ়িব লাগিব তাত। সেইটো কাৰণে মই ভাবো যে কংগ্ৰেছৰ উত্তৰণ তেতিয়াই হ'ব যেতিয়া হিন্দু লিডাৰশ্বিপ থাকিব। হিন্দু লিডাৰশ্বিপ কংগ্ৰেছত নাথাকে, থাকিব নিদিয়ে। কাৰণ কেনেকৈ থাকিব দিব? আপুনি 19জন বিধায়কে যেতিয়া সিহঁতৰ কিবা এটা এজেণ্ডাই ক'ব, আৰু আপুনি হিন্দু মানুহৰ এজেণ্ডা লৈ কিবা কথা ক'ব পাৰিব নেকি? আপুনি ক'ব নোৱাৰিব। সিহঁতৰ স্বাৰ্থটো চাব। আৰু তাতে হিন্দু মানুহৰ ভোট নাই, হিন্দু মানুহলৈ কিয় কথা ক'ব? আৰু সেইটো কাৰণে কংগ্ৰেছ দল নাইকিয়া হৈ গৈছে। আৰু কংগ্ৰেছ দলৰ আৰু কোনো অস্তিত্বই নাই। আৰু কংগ্ৰেছ দল মিয়া পাৰ্টিয়ে ৰূপান্তৰিত হৈছে। আৰু মিয়া পাৰ্টিতকে ভয়ংকৰ যদি তালিবান ASI হয়, যদি তালিবান ASI ৰূপান্তৰিত হৈছে। বিশেষকৈ বিজেপি দলটো আপুনি দেখিছে যে সনাতনী সভ্যতা সংস্কৃতি একপিনে ৰাষ্ট্ৰবাদী মুছলমান কিছুমান আছে, সংখ্যাই কম, কিন্তু ৰাষ্ট্ৰবাদী মুছলমান আছে, যিখিনিয়ে আমাৰ দেশক বিৰাটকে ভাল পায়, দেশৰ প্ৰতি ইহঁতৰ শ্ৰদ্ধাটো আছে। সেইটো কাৰণে ৰাষ্ট্ৰবাদী মুছলমান কম সংখ্যক আছে, কিন্তু সনাতনী সভ্যতা সংস্কৃতি য'ত গ'লে আমাৰ এটা পৰিৱেশ থাকে, য'ত গ'লে আমাৰ এটা বাতাবৰণ থাকে, য'ত গ'লে আমি দেখা পাওঁ যে আমাৰ সভ্যতা সংস্কৃতিৰ বিকাশ হৈ আছে। আৰু কাৰণ আমি ভাৰতবৰ্ষতে থাকিব লাগিব। এই ভাৰতবৰ্ষে যেতিয়া কোনোবা কৈ থাকে, হুমায়ুনে যদি কয় যদি বাবৰি মছজিদ বনাব, জাহাংগীৰে কিবা কৈ থাকে, যদি বাবৰে কিবা যদি কৈ থাকে, যদি তেনেহ'লে কেনেকা হ'ব? আৰু এইটো ভাৰতবৰ্ষ হয়। আৰু ভাৰতবৰ্ষে সেইবোৰ কথা নচলে। আপোনালোকে ভাৰতবৰ্ষৰ ডেভেলপমেণ্টত আপোনালোকে অংশীদাৰী হওক। এবাৰ অংশীদাৰী নোহোৱাকে আপোনালোকে যেতিয়া ইলেকশ্যন হ'ব, মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া 102টা চিট পাব, আপোনালোকে যদি আপোনালোকৰ এজেণ্ডা মতে ভোট দিয়ে, তেনেহ'লে ডেভেলপমেণ্ট ক'ৰ পৰা হ'ব কওকচোন? মই নিৰ্বাচন খেলিছো, মই প্ৰথমতে লাগিছিল হয়তো বা মাইনৰিটি ভোট কিছু সংখ্যক দিব। মই গণাৰ পিছতে দেখা পালো যে মাইনৰিটি অধ্যুষিত অঞ্চলত যিখিনি কাউণ্টিং হৈছে, তাতে ভাই ভোটৰ পৰিসংখ্যক একদম কম। আমাৰ মণ্ডল প্ৰেচিডেণ্টে কৈ আছিল যে এইবাৰ ভোটৰ সংখ্যাটো বাঢ়িব। আৰু মই ভাবিছিলো বাঢ়িব, কিন্তু ভোটটো গণাৰ পিছতে দেখা পালো যে একদম নগণ্য ভোট। মানে সিহঁতে ডেভেলপমেণ্ট নিবিচাৰে। সিহঁতে পাকিস্তান বাংলাদেশৰ সিহঁতৰ হেৰিয়াটো লাগে, আৰু বাংলাদেশ পাকিস্তানৰ সভ্যতাটো লাগে। আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি বিশ্বাস কৰক আপোনালোকে। আছে কিছুমান ইছলাম ধৰ্মাৱলম্বী মানুহ আছে, আমাৰ ৰাষ্ট্ৰবাদী চিন্তাধাৰালৈ চলে। ৰাষ্ট্ৰবাদী চিন্তাধাৰালৈ চলি থাকক, তেনেহ'লে দেশৰ উন্নতি হ'ব, আপোনালোকৰ অঞ্চলৰ উন্নয়ন হ'ব, আমাৰ সমাজ ব্যৱস্থাটোৰ উন্নয়ন হ'ব।